আৰু শ্বিলং গ'লে আমি ইয়াৰ পৰাই টেক্সি বা বাছ ল'ব লাগিব হয়নে আৰু আপোনালোকে যদি শ্বিলং যায় ন ইয়াৰ পৰাই মানে টেক্সি বা বাছ পূৰা ল'ব লাগিব আৰু ইয়াৰ পৰাই শ্বিলঙৰ গাড়ী এইবোৰ মানে কৰিব পাৰিব KFC লাগি আছে পইচা মেইন শ্বিলঙে ঘূৰি আহ নেকি পইচাটো মেইন পইচা মেইন আমাৰ মানে লো বাজেট গাইজ এচি বাছত উঠিলোঁ এতিয়া বঢ়িয়াকৈ আমাৰ আকৌ যাত্ৰা আৰম্ভ চ' নেক্সট এপিছ'ডত লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছে পল্টন বজাৰ ফ্ৰণ্টত দেখিছে পল্টন বজাৰ তিনিআলি হয়নে হয়নে হয় চাৰিআলি চাৰিআলি আৰু এতিয়া গৈ আছোঁ আমি গণেশগুৰি চ' নামি লওঁ তাৰপিছত লগ পাইছোঁ বাপ্পাও মস্ত ৰ'দ মাৰিছে গাইছ আৰু বৰ্তমান আছোঁ আমি গণেশগুৰিত আছোঁ এখন গণেশগুৰি টাউনখন আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ জুলৈ চ' মানে অকণমান মানে আমি আগবাঢ়ি আহি গ'লোঁ কাৰণ মানে বাছবোৰ নৰখায় ন ত' আগবাঢ়ি আহি গ'লোঁ তাৰপিছত এতিয়া আমি অকণমান আগলৈ যাব লাগিব অভাৰব্ৰিজখন পাৰ হৈ এই চাইডে আমি আকৌ ঘূৰিব লাগিব অকণমান মানে আকৌ খোজকাঢ়িবলগীয়া হয় তোমাৰ ৰ'দখন গাইজ হাহা অভাৰব্ৰিজৰ তলে তলে ফুটফাতে আমি খোজকাঢ়ি গৈ আছোঁ ইয়াৰ চাওক বজাৰসমূহ বহুত মানুহৰ ভিৰ কাষে বহুত ষ্টলসমূহ আছে আৰু তাৰ মাজে মাজে গৈ আছোঁ গণপতি বাপ্পা বঢ়িয়া চাওক আমাৰ আজি লাকে ভাল দিয়ক দাদা কেৰেলা কেনেকৈ 30 টকা পাবা কেজি পটল আৰু ভাত কেৰেলা 120 টকা কেজি চ' গুৱাহাটীৰ মানে বজাৰৰ মাৰ্কেটখন অকণমান আপোনালোকক দেখাই দিলোঁ কেনেকুৱানো ৰেটবোৰ আপোনালোকক দেখাই দিলোঁ চ' আমাৰ ঘৰখনৰ একেই মানে চ' 10-20 টকা কম ইমান ফৰক নাই দিয়ক বাপ্পাও এক্সপিৰিয়েঞ্চ মজা গাইজ বঢ়িয়া লাগিছে ফাৰ্ষ্ট টাইম আহিছে ন গুৱাহাটী ভিৰ চাওক বৈ সুধি চাওঁ বঢ়িয়া লাগিছে কাৰখন চল আমি এতিয়া গৈ আছোঁ জু গুৱাহাটী মানে ৰাস্তা পাৰ হ'বলৈকে দিগদাৰ গাইছ যেন তেনে পাৰ হৈছোঁ জু ঠিক আছে অ'কে উঠিব লাগিব আমি এতিয়া এইখনত বাছখন উঠি আছোঁ বঢ়িয়াকৈ লাষ্টৰ চিটত আছে পালোঁ ফাইনেলি বাছ এখন অ'কে আৰু আমি ফাইনেলি আহি পাই গ'লোহি চিৰিয়াখানা চাওক চিৰিয়াখানাৰ গেট এতিয়া এণ্ট্ৰি টিকেট ক'ত কৰিব লাগিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান বঢ়িয়াকৈ আমি এতিয়া সোমাই গৈছোঁ এখন গেটখন দেখিলে আৰু ইয়াতে এণ্ট্ৰি টিকেট আগত ন অ'কে ঠিক আছে আৰু আগত বোলে বঢ়িয়াকৈ এতিয়া টিকেট কাটিব লাগিব চ' অনলাইন টিকেট চ' দেখাই থাকিম চাই থাকক
স্কিপ নকৰিব গাইজ বহুত কষ্টকৈ আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনাই থাকোঁ এতিয়ালৈকে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই ন কৰি দিয়ক জলদি কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকক স্কিপ নকৰি বহুত মানুহ দেখিছোঁ আৰু জু বোলে 6টাত বন্ধ হয় টাইম হৈ গ'ল এতিয়া 4টা আমি 2 ঘণ্টাৰ ভিতৰত পটককৈ চাই ওলাই আহিব লাগিব বঢ়িয়াকৈ টিকেট কাটি ল'লোঁ আৰু 33 টকাকৈ লৈছে মানে এজনৰ আমাৰ 3জনৰ হৈছে 99 টকা মানে আৰু এতিয়া সোমাই লৈছোঁ টিকেট চেক কৰিব বঢ়িয়াকৈ দাদাহঁতে হ'লে নালাগে অঁ ঠিক আছে চিৰিয়াখানাৰ ভিতৰৰ ভাগ চাওক এনেকুৱা এটাও জীৱ জন্তু দেখা নাই দেই এইপিনে পাৰ্ক এখন আছে ইয়াতে বহিব পাৰে আপোনালোকে এটা ধুনীয়াকৈ লিখি থৈছে আৰু এইপিনে গ'লে আমি সিংহ ঢেকীয়াপতীয়া বাঘ ধনেশ পক্ষী আৰু এইপিনে গ'লে আপোনাৰ হলৌ বান্দৰ সেনেকৈ কিবা কিবি দেখিম তো এতিয়া মেইনকৈ আপোনালোকক বাঘ দেখাব লাগে চ' বাঘ দেখাম চ' মানে একদম সন্মুখৰ পৰা ময়ো দেখি পোৱা নাই চ' আজি দেখিম আপোনালোককো দেখাম বঢ়িয়াকৈ ধনেশ পক্ষী এটা দেখি আছোঁ চ' আপোনালোককো দেখাম ৰ'ব চাওক এইটো ধনেশ পক্ষী আজি ফাৰ্ষ্ট টাইম এনেকৈ ওচৰৰ পৰা দেখিছোঁ দেই গাইছ চ' আপোনালোকে দেখিছেনে কমেণ্ট কৰিব চ' দেখিছে চাগে মইহে দেখা নাই এইটো ধনেশ পক্ষী চাওক দেখিছে চাওক ধনেশ পক্ষী চ' মই এটা কথা বুজি পোৱা নাই আৰু এটা ধনেশ পক্ষী ঠোঁটটো ৰঙা আৰু আনটো ধনেশ পক্ষী হালধীয়া দেখিছেনে কোনটো ৰূপালী দৰিক চাওক এইটো এটা আৰু এটা এইটো এটা বহুত বেছি ডাঙৰ ভাটৌ চৰাই এটা দেখিছোঁ দেখাম ৰ'ব জুম হ এইটো চাওক ইমান ডাঙৰ আপোনালোকে ভাটৌ দেখিছে নেকি মই কিন্তু দেখা নাই আজি ফাৰ্ষ্ট টাইম গাইছ বঢ়িয়া লাগিছে আৰু বহুত বস্তু দেখুৱাম আপোনালোকক চাই থাকক আকৌ ধনেশ পক্ষী দুটা দেখিছোঁ এইটো কাও ধনেশ বোলে কোলা চ' নেদেখিব পাৰে দেই ৰ'ব এই দুটা দেখিছেনে বহুত বেছি ডাঙৰ হয় আকৌ দেই মোবাইলৰ মানে কেমেৰাত আপোনালোকে সৰু দেখিব পাৰে আৰু এইপিনে কেটেলা পহু গাইছ কেটেলা পহু দেখাম কেটেলা পহু দেখাই নাছিলোঁ ফাৰ্ষ্ট টাইম আজি কেটেলা পহু গাইছ সঁচাকৈ দেখিছেনে এইটো বগাকৈ যে শুই আছে যে এইটো আঙুলি মাৰ্ক কৰি দিছোঁ চাওক এইটো হৈছে কেটেলা পহু সঁচাকৈ মই লাইভত দেখি পোৱা নাছিলোঁ কেটেলা পহু এইটো কি ৰঙা ভাটৌ নি ৰঙা ভাটৌ কি লৰি বোলে ৰঙা ভাটৌ কৈছিলোঁ লৰি বোলে কি লৰি নাজানো আৰু উল্টাকৈ আছে চাওক আপোনালোকক দেখাম চাওক উল্টাকৈ আছে পোৱা আৰু ঠিকে আছে বাৰু লৰি বোলে নামটো আৰু আগলৈ চাওঁ কি পাওঁ চব দেখাবলৈ চেষ্টা কৰিম চলতে চৰাইবোৰ মানে থাকিবলৈ চাওক কেনেকুৱাকৈ টেকেলিবোৰ চব এনেকৈ কেনেকৈ ভাঙি মানে ওলমাই দিছে আৰু ইয়াতে বঢ়িয়াকৈ চৰাইবোৰ মানে সোমাই থাকে ৱাহ বঢ়িয়া লাগিছে কিন্তু দেখিলে আৰু হৰিণা কেইটামান দেখি আছোঁ চ' আপোনালোককো দেখাম ফাৰ্ষ্ট টাইম একদম হৰিণা ওচৰৰ পৰা চাম গাইছ ফাৰ্ষ্ট টাইম বুলি ক'লোঁ সেইটো কি ছাগলী বঢ়িয়া দেখাই আছোঁ তাৰ আগতে আপোনালোকক হৰিণাটো দেখিছোঁ চাওক হৰিণা হেই ব্ৰ' বঢ়িয়াকৈ চৰি আছে চাওক হৰিণা শিং নাই দেই সৰু পোৱালি হৰিণা চাগে মাইকী ন এইপিনে দেখাই নাই মই মেইন গেংটো সিহঁতক সেইপিনৰ পৰা বোলে ভালকৈ দেখিছে চ' আপোনালোকক ভালকৈ দেখাইছোঁ ये देखो भैया এইপিনে হৰিণা পোৱালি চাওক এইটো হৰিণা পোৱালি এইকেইটা ডাঙৰ চাওক ৱাও মজা লাগিছে কিন্তু ফাৰ্ষ্ট টাইম এনেকৈ হৰিণা একদম ওচৰৰ পৰা চাইছোঁ চাওক একদম ওচৰৰ পৰা এইটো চাওক বহুত ডাঙৰ মানে
ওলাই আৰু বহুত বেছি বঢ়িয়া বস্তু এটা দেখাইছে আৰু আজিকালি বহুত মানে বিলুপ্ত হৈ গৈছে এই বস্তুটো শগুন সো আপোনালোকে দেখিছে নেকি মই কিন্তু একদিনো দেখা নাই আজিলৈকে লাইভত ফাৰ্ষ্ট টাইম আজি দেখিছো শগুন সো আপোনালোককো দেখাইছো চাওক এইটো শগুন চাওক চাওক এইটো শগুন আৰু কুলা বান্দৰ আছে সো দেখাইছো ৰব পলাই দিছে হেঁতি এই বাহ তামাম ফূৰ্তিয়ে হেঁতৰ ও বান্দৰটো দেখিছে নেকি কেনি গ'ল নেগুৰডালেও মানে একদম ধৰে এই বাহ এটা কুলা বান্দৰ আগত আৰু বহুত বস্তু আছে আপোনালোকক মেইন বস্তুখিনি মানে দেখুৱাই নাই সো দেখাওঁগে স্কিপ নকৰিব চলো চলতে হে জোৰ মেপ মানে কোনপিনে গ'লে কি পাব সব এখনতে লিখা আছে সো যোৱা আহিলে এখন চাই ল'ব লাগে বঢ়িয়াকে এতিয়া আমি এফালৰ পৰা বস্তু চাই গৈ থাকো এটা দেখাইছো জহা মাল বোলে বঢ়িয়া লাগিছে এই ভাই পিনে চা জহা মাল ই শান্তিকে নাথাকে ই খাতৰা আছে জহা মাল এইটো আপুনি ক'ৰ পৰা আহিছে নে ইয়াৰে লোকেল আপুনি লোকেল আগলৈ গ'লে কি পাম আমি অ'কে সিংহটো এইপিনে আছে ন অ'কে সিংহটো মেইন সিংহ চাবলৈ আহিছো তলফালে একদম চব ঘূৰিম চব দেখাম আপোনালোকক স্কিপ নকৰিব গাইজ চাই দেখাওক বঢ়িয়া বস্তু এটা দেখি আছো জুম কৰি দিছো চাওক খালি মই নামটো নাজানো গাইজ সেনেকুৱা পুখুৰী পাৰতে সিহঁতে কি কৰি ফুৰিছে সিহঁতে জানে আৰু কেনি গ'ল সেইটো সেইপিনে এইটা চাওক চ' এখলি মই নামটো নাজানো দেই গাইজ এই বাহ জোৰ ভিতৰত পুৰা গৈছে আৰু এইপিনে গ'লে পাম নাহৰ ফুটুকী পাৰ্ক এখন যাব লাগিব এইপিনে আমি এতিয়া নাহৰ ফুটুকী পাৰ্কটো চাবলৈ তো ফুল এক্সাইটেড আপোনালোককো দেখাবলৈ ফুল এক্সাইটেড বলক নাহৰ ফুটুকীটো পাৰ্ক চাবলৈ হ'লে এনেকৈ উঠি যাব লাগিব আৰু ইয়ালৈ উঠি পিনে পুৰা গেলা চেণ্ট এটা পাই আছো চ' বাঘ গোন্ধাই বুলি কয় ন চ' গেলা মানে স্মেল এটা পাই আছো সঁচাকৈ গাইছ গেলা গোন্ধাই কিন্তু বাঘ পুৰা গেলা স্মেল মাৰি আছে আৰু এই পিঞ্জৰাটোতে থৈছে চাগে নাহৰ ফুটুকী পাৰ্কটো চ' দেখি পাওঁ নে নাপাওঁ নাজানো দেখাবলৈ চেষ্টা কৰিম পুৰা এইটো চাওক এইটো এইটো চাওক নাহৰ ফুটুকী বাঘ ফাৰ্ষ্ট টাইম এনেকৈ ওচৰৰ পৰা দেখিছো দেই গাইছ চাওক এই ভাই খাতৰা কিন্তু হাইটো ন এইটো হে এইটো চাওক বঢ়িয়াকে শুই আছে তলা খোল খাই আছে গাইছ এইটো চাওক তলা খোল খাই আছে আৰু এইপিনে বাঘ এইটো কামাল কৰি দিয়া ভাই বঢ়িয়াকে শুই আছে এইটো ভালুক গাইছ ওচৰৰ পৰা দেখাম ৰ'ব হাতৰ পৰা জুম কৰি দেখাইছো একদম ওচৰৰ পৰা দেখাম বহুত বেছি গৰম উঠিছে আচলতে দেই একদম ওচৰৰ পৰা দেখাম ভালুক ফাৰ্ষ্ট টাইম ওচৰৰ পৰা ৰাজাজী राजा जी तूने तो कमाल कर दिया यार फर्स्ट टाइम गाइस আৰু পিনে চাওক কোনো বাঘৰ ভয় নাই কোনো ভালুকৰ ভয় নাই আৰু মানে দাদাই ভালুক পুৰা দৰজা খুলি আছে দাদা আপোনাৰ ভয় নালাগে নেকি এতিয়া ভয় নালাগে আৰু ভয় নালাগে ন এতিয়া ভয় নালাগে প্ৰথমতে ভয় লাগিছিল ন ভয় লাগিছিল এতিয়া ভয় নালাগে কি দিলে আপুনি গাজৰ
ৰঙালাও ভালুকৰ খানা নব আমি ইহঁতক বন্ধ কৰোৱা যায় এইখিনি বস্তু দি কিনে দাদাই মানে মৰ্ণিঙতে খুৱাইছে ভালদৰে আপুনি চোৱা চিতা কৰে ন জোখন চোৱা মই ভালুকৰ লগত থাকে মানে আৰু বাঘ চাঘ সেইবোৰ চব বেলেগ বেলেগ থাকে নেকি বেলেগ চব বেলেগ চাউথ এনক্লোজাৰ আছে বেলেগ এইটো ভালুক এনক্লোজাৰত মই থাকো আপুনি থাকে ন আপোনাৰ ইয়াতে থাকে আপুনি ইয়াতে থাকো আপোনাৰ ঘৰ মোৰ এনে শুৱালকুছি বামুণডি বুলি ঠিক আছে থেংক ইউ দেই ঠিক আছে বাৰু দাদাই মানে ভাল আৰু এইটো হৈছে লতা মেকুৰী বাঘ মেকুৰীয়ে মানে খালি মেকুৰীতকৈ মানে খাতৰা অলপ ডেঞ্জাৰাছ দেখিবলৈ একেই চব একেই চাইজটো অলপ ডাঙৰ কিন্তু খাতৰা আছে সি আমি এতিয়া সিংহ কোনটো এইটো চাওক ফাইনেলি সিংহ দেখি পালো চাওক এইটো চাওক এইটো চাওক আৰু সিংহটো মানে পাৰ হৈ আহিব নোৱাৰাকৈ চাওক কেনেকুৱা পুৰা এইপিনে দ খাৱৈ আৰু এটা দেখি আছো দুটা আছে এইটো এটা চাওক পুৰা শুই আছে আৰু তেওঁলোকে থাকিবলৈ বাবে সেইপিনে গুহা দেখিছে ইয়াতে থাকে বঢ়িয়াকে আৰু গছত উঠি যায় ন কাষলৈ নাহিব বিপদ খাতৰা আছে ডেঞ্জাৰাছ বহুত বেছি চিঞৰে আৰু এতিয়া মানে চিঞৰা নাই বাৰু আৰু মানে তেওঁলোকক যিখিনি মানে যিকেইজনে চোৱা চিতা কৰে তেওঁলোকক চেলুট দিব লাগিব সঁচাকৈ তেওঁলোকে মানে একদম ভয়ে নকৰে এইকেইটা বাঘ খাতৰা লাগিছে কিন্তু ওলাবলৈ পালে থব ফাৰ্ষ্ট টাইম দেখিছো দেই এনেকে ওচৰৰ পৰা গাইছ বঢ়িয়া দিছে বাপৰে বাপ এটা গড় দেখিছো দেই এইটো চাওক এই ভাইটো খৰগৈ নাই আছনে খৰগৈ নাই নে আছে সেইটোৱে আগডোখৰত থকা দেখো ঘাম মাৰি চিঙি ভাঙি পেলালেগে বুঢ়া হ'লতো বঢ়িয়াকে ঘাঁহ খাই আছে এইখিনি হৰিণা জাতো বেলেগ ওচৰৰ পৰা দেখাম ৰ'ব এইখিনি হৰিণা মানে জাতটো বেলেগ মানে এইখিনি অকণ ফটকা ফটকি মানে বহুত প্ৰজাতি আছে নেকি দেই গাইছ আৰু এটা গঁড় দেখিছো এইটো এটা বহুত বেছি ডাঙৰ গাইছ গঁড়টো আৰু আগফালৰ ভিউটো ভাল লাগিছে জুখনৰ ভিতৰৰ মানে গছ এডাল পৰি গ'ল ৰাস্তাটোৰ মাজতে তলেদি মানুহ পুৰা অহা যোৱা কৰিব পাৰে কিন্তু এইডোখৰ জেগাটো কিন্তু দেখিবলৈ গছডাল পৰি ভালহে কৰিলে গাইছ বঢ়িয়া লাগিছে ওকে দেখিছো চক এই গছজোপে আঁৰ কৰি দিলে বহুত বেছিয়ে ডাঙৰ এইটো চাওক দেখিছে 7 ফুট মান ওখ হ'ব নেকি এইটো বহুত বেছিয়ে ওখ মানে ইমু কেনেকুৱা লাগিছে কম পিঠিটো গাইছ খেৰৰ ঘৰৰ ওপৰৰ ছালটো লাগিছে নে গাইছ ইমু কং আছে নাই একদম বিন্দাছ বঢ়িয়া একদম ওচৰৰ পৰা চক এইটো ঘৰিয়াল পিঠিটো কিবা জোঙা টাইপ চাওক এইটোৱে ঘৰিয়াল নো টেনচন কোনো চিন্তা নাই দে আৰু বিন্দাছ পেলিকান দেখাম বঢ়িয়া চক এইকেইটা চক জুম কৰি দিছো বগা সিহঁতৰ পুৰা চেনা আছে বহুত মানে বহুত জাক আছে আৰু এইটো চক এহেঁতি মানে মুখখন বহুত বেছি ডাঙৰকৈ মেলি দিব পাৰে কিবা চাগে খাই আছে দেখিছে না মুখখন লৰাই আছে গাইছ মাছ চাছে পালে চাগে আজা
ওকে আৰু জোৰ আপোনালোকক সকলো সবিশেষ দেখাবলৈ চেষ্টা কৰিলোঁ। চ' ভিডিঅ'ত চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বহুত বেছি গৰম উঠিছে, একদম ঘামি জামি অৱস্থা নাই মানে। আৰু টাইম আপোনাৰ এতিয়া 5টা 5:30 বাজিবলৈ হৈ গ'ল, 6টা বাজে। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ। চ' নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। জোৰ পৰা আপোনালোকক সকলোকে বিদায় মাগিছোঁ। চ' নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই। চ' এতিয়ালৈকে যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আপোনালোকৰ ইমান কষ্টৰ কাৰণে ভিডিঅ' বনাইছোঁ, চ' এটা লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দিয়ক। বাই বাই।